নমস্কাৰ মৰমৰ ষ্টুডেণ্টছ সকলোকে স্বাগতম জনাইছো আসাম ষ্টাডি ইনফো ইউটিউব চেনেললৈ তো মৰমৰ ষ্টুডেণ্টছ যোনসকল ষ্টুডেণ্টে 2026 বৰ্ষত মেট্ৰিক পৰীক্ষা দিবা অৰ্থাৎ এছএছএলসি পৰীক্ষা দিবা তো তোমালোকৰ কাৰণে অসমীয়া ৰচনা যি লৈছো ডাইৰেক্ট কমন ৰচনা তোমালোকে 8 নম্বৰ ডাইৰেক্ট অসমীয়াত পাই যাবা এটো ভিডিও যদি তোমালোকে শেষলৈকে চোৱা আৰু তোমালোকে অনলি এইকেইখন ৰচনা চালে হ'ল এনেই তোমালোকে অযথাকে জাহা তাহা ৰচনা চাই থাকি লাভ নাই তোমালোকে এইকেইখন ভালদৰে গুৰুত্বপূৰ্ণভাৱে চাই লবা আৰু তোমালোকক মই গোটে ৰচনাখনৰ পিডিএফটো দি দিম সো তোমালোকে ভিডিওটো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা তোমালোকে আসাম ষ্টাডি ইনফোলৈ নতুন গাইলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো এটা লাইক কৰি দিবা আৰু নিজৰ বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা ঠিক আছে মৰমৰ ষ্টুডেণ্টছ প্ৰথমতে তোমালোকক মই দেখাবলৈ চেষ্টা কৰিছো প্ৰথমতে আছে এক নম্বৰতে তোমাৰ প্ৰিয় গ্ৰন্থখন তো তোমাৰ প্ৰিয় গ্ৰন্থখন তোমালোকৰ পৰীক্ষাত অহা প্ৰায় চান্স আছে ঠিক আছে তোমাৰ প্ৰিয় গ্ৰন্থখন তোমালোকে যিকোনো ধৰণৰ চাব পাৰা তোমালোকৰ যি মনৰ এখন ভাল গ্ৰন্থ হেতো তোমালোকে তাৰ বিষয়ে লিখিব পাৰা মই তোমালোকক ভিডিওটোত কৈ দিম বাৰু তোমাক চিন্তা কৰিব নালাগে ঠিক আছে আৰু এটো মেট্ৰিক পৰীক্ষা কিমান চনত আহিছে তোমালোকে চাই লোৱা 1998 2000 2002 2005 8 10 13 16 18 আৰু 21 অৰ্থাৎ তোমালোকে চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 মান তোমালোকৰ এই একেখনেই আহিছে তোমাৰ প্ৰিয় গ্ৰন্থ এখন 2021 চনতো আহি গৈছে তো তোমালোকে 4 বছৰ পাছত এবাৰ 2026 চনত তোমালোকৰ আহি যাব তোমাৰ প্ৰিয় গ্ৰন্থখন ঠিক আছে আৰু পিডিএফটো তোমালোকে ক'ত পাবা মই কৈ দিম বাৰু তোমালোকে চিন্তা কৰিব নালাগে তো নেক্সট 2 নম্বৰে চাবা অসমৰ প্ৰাকৃতিক সম্পদ তো অসমৰ প্ৰাকৃতিক সম্পদ অত্যন্ত গুৰুত্বপূৰ্ণ এখন ৰচনা মেট্ৰিক পৰীক্ষাৰ কাৰণে তোমালোকৰ এইখনো বহুত কেইবাৰ আহি গৈছে 7 বাৰ আহি গৈছে মেট্ৰিক পৰীক্ষাত 1987 95 99 আৰু 2003 6 10 আৰু 16ত আহি গৈছে অসমৰ প্ৰাকৃতিক সম্পদ সো তোমালোকৰ 2026 চনত অসমৰ প্ৰাকৃতিক সম্পদ আহিব পাৰে তো তোমালোকে এখন চাই লবা পিডিএফটো পাই যাবা 3 নম্বৰতে আছে অসমৰ কুটিৰ শিল্প অসমৰ কুটিৰ শিল্পৰ বিষয়ে তোমালোকে আহি যাব ৰচনা এছএছএলসি 5 7 11 13 আৰু 17 চনত আহি গৈছে অসমৰ কুটিৰ শিল্পটো তো তোমালোকে এখন ভালদৰে চাই লবা ঠিক আছে তাৰ পাছতে আছে 4 নম্বৰতে আছো মই লৈ আহিছো পৰিবেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ তো পৰিবেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰটো খুবেই গুৰুত্বপূৰ্ণ এখন ৰচনা 2018 চনতে আহি গৈছে একবাৰে আহিছে সো তোমালোকৰ 2026 চনত অহাটো অত্যন্ত গুৰুত্বপূৰ্ণ তো তোমালোকে পৰিবেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰটো তোমালোকে চাবা তোমালোকৰ পৰীক্ষাত এটা কথা হ'ব পাৰে তোমালোকৰ পৰিবেশ প্ৰদূষণ বুলিও আহিব পাৰে তেতিয়া তোমালোকে এখন ৰচনা লিখি দিলে তোমালোকে ভুল নহয় সো তোমালোকে পৰিবেশ প্ৰদূষণ বুলি আহিলে তোমালোকে লিখিব পাৰিবা বা পৰিবেশৰ প্ৰতিকাৰ এনেকুৱা ধৰণৰ আহিলে তোমালোকে লিখিব পাৰিবা ঠিক আছে 5 নম্বৰতে মই লৈ আহিছো ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ সমস্যা এটো এটা অতিকৈ গুৰুত্বপূৰ্ণ মোস্ট ইম্পৰ্টেন্ট এছে হয় সো তোমালোকে বাকি কেইখন নেচালো এইখন তোমালোকে ভাৰতৰ জনসংখ্যা বৃদ্ধিখন তোমালোকে চাবাই ভাৰতৰ জনসংখ্যাটো অত্যন্ত গুৰুত্বপূৰ্ণ এটা আমাৰ বিষয় সো তোমালোকে ভাৰতৰ জনসংখ্যা বৃদ্ধি সমস্যাটো চাই লবা এইখন তোমালোকে অহাটো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এতিয়া মই পিডিএফটো তোমালোকে কেনেধৰণে পাবা মই কৈ দিম তাৰ আগতে এটা কথা মই কৈ দিছো তোমালোকে এই যিখন মই 5খন দিলো ৰচনা এই 5খনটো তোমালোকে চাবাই 8 নম্বৰ পাই যাবা এইখনৰ ভিতৰত যদি আহে তোমালোকে ভালেই কিন্তু এটা কথা কেতিয়াবা কি হয় জিটো তোমালোকৰ 2026 চনত যেতিয়া মেট্ৰিক পৰীক্ষা দিবা তাৰ আগত জিটো ট্ৰেন্ডিংত চলি থাকে জিটো খবৰ ট্ৰেন্ডিংত চলি থাকে যেনেদৰে এবাৰ পাকিস্তান ভাৰতৰ যুদ্ধ হৈছিল তো তোমালোকে তাৰ বিষয়ে ৰচনা আহি যাব পাৰে তো ট্ৰেন্ডিংত জিটো বস্তু চলি থাকে তেনেহলে তোমালোকে হেতু বস্তু তোমালোকে ভালদৰে পঢ়ি যাবা কিয়নো কৰোনা যেতিয়া হৈছিল তো কৰোনা হোৱা সিজনটো তোমালোকৰ মেট্ৰিক পৰীক্ষাত কৰোনাৰ বিষয়ে আহি গৈছে ঠিক আছে সো তোমালোকে যোনটো বস্তু ট্ৰেন্ডিংত চলি থাকিব হেতু বস্তু তোমালোকে চাবা এতিয়া ভাৰত পাকিস্তানৰ ট্ৰেন্ডিংত চলি আছে কিন্তু তোমালোকে হেতুটো চাবাই তথাপিতো আৰু তোমালোকৰ 2026 চনলৈকে মেট্ৰিক পৰীক্ষা আগলৈকে কিবা ট্ৰেন্ডিং বস্তু চলি থাকিব পাৰে সো তোমালোকে হেতু বস্তুৰ ওপৰত তোমালোকে ৰচনাখন চাই যাবা ঠিক আছে এতিয়া পিডিএফ কিটা কেনেধৰণে পাবা মই তোমালোকক কৈ দিছো মৰমৰ ষ্টুডেণ্টসকল তোমালোকে আমাৰ ডেসক্ৰিপচনত যাবা আমাৰ হোৱাটছআপ চেনেল আছে তো হোৱাটছআপ চেনেলত জয়েন হোৱাৰ লগে লগে তোমালোকে তাত পিডিএফ সমূহ পাই যাবা নহলে এই ভিডিওৰ ডেসক্ৰিপচনত যদি মই পাৰো তোমালোকৰ লিংকটো দি থোৱা থাকিব ঠিক আছে গুগল ড্ৰাইভত তোমালোকে পিডিএফ কৰি দি থোৱা থাকিব আৰু যদি তোমালোকে নোৱাৰিছা ডাউনলোড কৰিব তেনেহলে তোমালোকে ডাইৰেক্ট ক্ৰোমত যোৱা আৰু ক্ৰোমত গৈলে তোমালোকে ৰচনাখন সাৰ্চ কৰি দিলে তোমালোকে বহুতখিনি আহি যাব সো তোমালোকে তেনেধৰণে লিখিব পাৰা বা তোমালোকে বেলেগ নোটস জিবিডি কিবা কিবি কিতাপৰ পৰা তোমালোকে লিখিব পাৰিবা ঠিক আছে মৰমৰ ষ্টুডেণ্টসকল আজিৰ ভিডিওটো মানে তোমালোকৰ আজিলৈ আহিলো 2026 চনৰ মেট্ৰিক পৰীক্ষাত আহিবলগীয়া অসমীয়া ৰচনা আৰু তোমালোকে এইখন ভালদৰে যদি চাই যোৱা তেনেহলে তোমালোকে 8 নম্বৰটো ডাইৰেক্ট কনফাৰ্ম পাই যাবা তো তোমালোকে আমাৰ বাকি ভিডিওসমূহ চাবা আমি ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ 2026 চনৰ কাৰণে তোমালোকে বনাই থোৱা আছে ইংলিছ আছামিজ জেনেৰেল সায়েন্স মেথছ social science hindi elective geography সকলোখিনি তোমালোকে পাই যাবা আমাৰ চেনেলটোতে তো তোমালোকে প্লেলিষ্টত ভিজিট কৰা নহলে আমাৰ চেনেলটো ভিজিট কৰা তো আজিৰ ভিডিওটো মানে নতুন চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো এটা লাইক কৰি দিবা ধন্যবাদ